আমাৰ বহুত সংখ্যক মানুহে আমি কেতিয়াবা কমপ্লেইন কৰোঁ বা কেতিয়াবা আমি কাৰোবাক এক্সকিউজ দিওঁ যে আমাৰ সময় বেয়া, আমাৰ দিনহে বেয়া। এবাৰ ভাবি চাওকচোন, যিবোৰ মানুহ আজিৰ ডেটত হস্পিটেলাইজ হৈ পৰি আছে, কোনোবা মানুহ যদি জেইলৰ ভিতৰত আছে, আৰু কোনোবা যদি হাত দুখন নাই, কাৰোবাৰ যদি ভৰি দুখনেই নাই, কোনোবা যদি বোলে ডিঙিটো এক চাইড হৈ বেকা হৈ পৰি আছে, কাৰোবাৰ বোলে এটা বডি পাৰ্টছ পেৰালাইচিছ হৈ পৰি আছে, তো সেইবোৰৰ তুলনাত যদি আমি দুটা চকুৰে দেখা পাই আছোঁ, যদি আমাৰ হাতে কাম কৰি আছে, যদি আমি চিন্তা কৰিব পাৰিছোঁ, আমি যদি কাম কৰিব পাৰিছোঁ, তো তেনেহ'লে আমি ভাবোঁ আমাতকৈ লাকি পাৰ্চন আৰু কোনো নাই। তো সেইটো জেগাত আমি এই সৰু সৰু প্ৰব্লেমবোৰৰ কাৰণে বা কিছু কথাত আমি কেতিয়াবা আমাৰ মাইণ্ডটো বেয়া হৈ যায়, তো সেইবোৰ নকৰি আমি আমাৰ কামবোৰ কৰি যাবলৈ ফ'কাছ কৰিব লাগিব। কাৰণ ভগৱানে এতিয়াও আমাক সুস্থ সবলভাৱে ৰাখিছে, যাতে আমি ভালকৈ কিবা এটা কৰি নিজৰ জীৱনটোক আগুৱাই লৈ যাব পাৰোঁ। তো গতিকে সদায় কমপ্লেইন কৰা বন্ধ কৰক যে মোৰ দিনে বেয়া আছিলে, মোৰ ভাগ্যই বেয়া, মোৰ সময়ে বেয়া। এইবোৰ কৈ লাভ নাই। আপোনাৰ সময় ভাল আৰু বহুতেই ভাল। তো গতিকে আগবাঢ়ক আৰু আগুৱাই যাওক। ধন্যবাদ।